নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক স্বাগত জনাইছোঁ আমাৰ চেনেল নতুন দিগন্তলৈ। আপোনালোকে জানে যে আমাৰ চেনেলটোত বাইবেল অধ্যয়ন চলি আছে আৰু অধ্যয়নৰ বিষয় হৈছে শুভবাৰ্তা প্ৰচাৰ। আজি যি শাস্ত্ৰ অংশ লোৱা হৈছে এইটো পাচনি কৰ্ম 4 অধ্যায় 1 পদৰ পৰা 15 পদ। যি স্ক্ৰিপ্ট লোৱা হৈছে সেই স্ক্ৰিপ্ট ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা আমি লৈছোঁ আৰু আপোনালোকৰ সন্মুখত সহজ সৰল ভাষাৰে আমি স্থাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে আশীৰ্বাদ পায়। আজি যি বিষয় হৈছে প্ৰভু যীশুৰ সংগী হোৱা, সেই কথাষাৰ পাচনি কৰ্ম 4 অধ্যায় 1 পদৰ পৰা 15 পদ, বিশেষকৈ 13 পদ। এটা আপুনি চাব, ইয়াতে এনেকৈ লিখা আছে, তেতিয়া পিতৰ আৰু যোহনৰ এনে সাহ দেখি আৰু তেওঁলোক অপণ্ডিত সামান্য মানুহ যেন বুজি তেওঁবিলাকে বিস্ময় মানিলে আৰু তেওঁলোক যীশুৰ সংগী আছিল বুলি তেওঁলোকক চিনি পালে। পিতৰ আৰু যোহন মাছমৰীয়া মানুহ আছিলে, সাধাৰণ মানুহ। ৰাইজে তেওঁলোকক সাধাৰণ বুলি কৈছে, অপণ্ডিত সামান্য মানুহ আছিল তেওঁলোক। কিন্তু ইয়াতে ধৰ্মীয় নেতা আৰু গুৰুবিলাকে এই কথা লক্ষ্য কৰিলে। তেওঁলোকৰ সাহ দেখি তেওঁলোকে যেনেকুৱা ধৰণে কথা কৈছে, যিটো পতিয়নিত, যিটো আধাৰত, যি ভিত্তিত তেওঁলোকে কথা কৈছে, সেই সাহ ক'ৰ পৰা আহিলে? তেতিয়া তেওঁলোকে গম পালে যে তেওঁলোকে যীশুৰ সংগী আছিল। প্ৰভু যীশুতো সেই সাহটো আছিলে, কাৰণ প্ৰভু যীশুৱে সকলো কথা জানিছিল, কাৰণ তেওঁ ঈশ্বৰ। তেওঁ যি কৰিছিল, যি কৈছিল, তেওঁ সম্পূৰ্ণ কোনো দুবিধা নথকাকৈ তেওঁ সেই সকলো কথা কৈছিলে। আজি পিতৰ আৰু যোহনেও সেই একেই হিচাপে কৈছে। কিয়? কাৰণ তেওঁলোকে নিজ চকুৰে প্ৰভু যীশুক দেখিছিল, তেওঁলোকে নিজ কাণেৰে প্ৰভু যীশুৰ কথা শুনিছিল, তেওঁলোকে নিজ চকুৰে প্ৰভু যীশুক ক্ৰুচত হত হোৱা দেখিছিলে, মৈদামত থোৱা দেখিছিলে, আৰু তৃতীয় দিনা জি উঠা নিজ চকুৰে দেখিছিলে। তেওঁলোকে যাক বিশ্বাস কৰিছিলে তেওঁলোকে চিনি পাইছিল, জানিছিল। প্ৰভু যীশুক তেনেকুৱাকৈ জানাত সেই সাহটো আহে, সেই হৃদয়ৰ সেই পতিয়নিটো আহে, সেই কনভিকশ্যনটো আহে। পিতৰ আৰু যোহন তেনেকুৱাকৈ আছিলে। অলপ আগতে 3 অধ্যায়ত আমি দেখিছোঁ তেওঁলোকে প্ৰচাৰ কৰোঁতে বহু মানুহ আহিছে প্ৰভুত। এটা খুৰা মানুহক তেওঁলোকে সুস্থ কৰিছে প্ৰভু যীশুৰ নামেৰে। সেই সকলো কথা তেওঁলোকে ইমান, যিহুদীৰ পণ্ডিতবিলাকে ইমান কথাটো যীশুৰ নামেৰে সুস্থ হোৱাটো ইমান লক্ষ্য কৰা নাই, যিমান পিতৰ আৰু যোহনৰ সাহ এটা অশিক্ষিত সামান্য অপণ্ডিত মানুহৰ পৰা এনেকুৱা ভিতৰৰ পৰা কথা ওলোৱাটো আচৰিত। তেওঁলোকে নিজেই বিস্ময় মানিছে। শিক্ষাই এইবিলাক কথা নানে। ঈশ্বৰৰ আত্মাই যেতিয়া ভিতৰত স্পৰ্শ কৰে, ঈশ্বৰৰ আত্মাই যেতিয়া চকু মুকলি কৰে, প্ৰভুৰ যেতিয়া পৰিচয় পায়, তেতিয়া সেই ধৰণৰ কথাবিলাক ওলাই আহে। সেইকাৰণে প্ৰিয়সকল, আপোনালোকে শুভবাৰ্তা প্ৰচাৰ কৰে, প্ৰভুৰ কথা কয়, আপোনালোকৰ হৃদয়ত পতিয়নিটো কেনেকুৱা? মানুহে আপোনাক দেখি কয়নে এইবিলাক যীশুৰ সংগী হোৱা মানুহ? আপোনাৰ কথা আৰু জীৱনত দেখা পায়নে যে এই লোকসকল যীশুৰ সংগী হয়? আমাৰ প্ৰাৰ্থনা যে আপোনাৰ কথা যীশুৰ সংগী হোৱাৰ পৰা জন্ম হয়, তেতিয়া ৰাইজে লক্ষ্য কৰিব যে এওঁলোক সঁচাকৈ যীশুৰ সংগী হয়, আৰু আপোনাৰ প্ৰচাৰত প্ৰভুৰ আশীৰ্বাদ থাকিব। আজিলৈ ইমানেই প্ৰিয় শ্ৰোতা, প্ৰিয় দৰ্শক সকলোকে মই বিকাশ শৰ্মাৰ পৰা আজি বিদায় লৈছোঁ। ধন্যবাদ।